নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ ২৪ ঘণ্টা। আজি আমি অসম সংবাদ ২৪ ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ জুলীয়া চাহ বাগিচাত। আৰু জুলীয়া চাহ বাগিচাৰ বাসিন্দা জয় মহানন্দ আৰু ৰুমা মহানন্দৰ বাসগৃহত আমি বৰ্তমান উপস্থিত আছোঁ। আৰু জয় মহানন্দ আৰু ৰুমা মহানন্দৰ কনিষ্ঠ পুত্ৰ বিশাল মহানন্দই এইবেলি MBBS ডক্টৰ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে। আৰু ডিফু মেডিকেল কলেজৰ পৰা অধ্যয়ন কৰি বিশাল মহানন্দই ইতিমধ্যে MBBS ডক্টৰ হিচাপে স্বীকৃতি পাবলৈ সক্ষম হৈছে। আৰু বিশাল মহানন্দ আজি ঘৰত আহি পোৱাৰ লগে লগে সৰ্বত্ৰে এক আনন্দময় পৰিৱেশ, এক উৎসৱমুখৰ পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আৰু বিশাল মহানন্দৰ এই সফলতাক লৈ এতিয়া উৎফুল্লিত হৈ পৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতাকৰ্মীসকল। আৰু তাৰ বাবে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ সভাপতি মোহন তাঁতীৰ নেতৃত্বত এটা সজাতি দল আহিছে আজি বিশাল মহানন্দৰ বাসগৃহত। আৰু বিশাল মহানন্দক অভিবাদন জনাইছে, সম্বৰ্ধনা জনাইছে। আৰু ইয়াতে আছে বিশাল মহানন্দৰ পিতৃ জয় মহানন্দ। আমি প্ৰথমতে তেখেতৰ পুত্ৰৰ এই সফলতাৰ বিষয়ে কিছু কথা জনাৰ চেষ্টা কৰিম। আপোনাৰ পুত্ৰ ইতিমধ্যে MBBS ডক্টৰ হিচাপে স্বীকৃতি পাবলৈ সক্ষম হৈছে, অনুভৱ কেনেকুৱা পিতৃ হিচাপে? পিতৃ হিচাপে অনুভৱ কোৱাৰ আগতে মই আপোনালোকক ধন্যবাদ জনাইছোঁ। আজি ইমান এটা চুক বা কোণ এটাত আপোনালোক আহি সোমাইছে আৰু মোৰ ল'ৰাটোৰ খবৰ ল'ব বিচাৰিছে, সেইফালৰ পৰা আপোনালোকক অশেষ ধন্যবাদ। আৰু পুত্ৰৰ সফলতালৈতো মই খুবেই আনন্দিত। সকলো মাক দেউতাকে বিচাৰে তেওঁৰ সন্তান ভাল হওক, আৰু সেই হিচাপে মই ল'ৰাটোক তেওঁৰ চেষ্টাৰ ফলত তেওঁক মই মেডিকেল কলেজত আমাৰ TGLৰ যিটো কোটা আছে সেই কোটাত তেওঁ চান্স পাই ডিফু মেডিকেলত মই এডমিশ্যন কৰাইছিলোঁ। আৰু তেওঁ খুব কষ্টৰ মাজেদি তেওঁ MBBS কোৰ্চটো কমপ্লিট কৰি আজি এজন MBBS ডক্টৰ হ'বলৈ সক্ষম হৈছে। আৰু সেইফালৰ পৰা আমিতো খুবেই গৌৰৱ, আৰু লগতে আমাৰ এইটো অঞ্চলৰ প্ৰায়বিলাক মানুহ তেওঁক লৈ আজি গৌৰৱান্বিত হৈছে। গতিকে মোক খুবেই ভাল লাগিছে, আৰু মই পুনৰবাৰ আপোনালোকক ধন্যবাদ জনাইছোঁ। ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে বিশাল মহানন্দৰ পিতৃ জয় মহানন্দ এতিয়া উৎফুল্লিত হৈ পৰিছে পুত্ৰৰ ফলাফলক লৈ। আৰু ইয়াতে আছে বিশাল মহানন্দৰ মাতৃ ৰুমা মহানন্দ। আমি তেখেতৰ পৰা চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। মাতৃ হিসাবে অনুভব কেনেকুৱা আজি? আমি আমার ছেলে পাস করেছে, আমার অনেক মনটা খুশি। তার জন্য আপনাদেরকে নমস্কার জানাই। আমি এটা ভাবি নাই কিন্তু আমার ছেলে এরকম পাস করবে বলে। আমার এখন অনেক খুশি, আমার মনটা লাগতেছে। কি করব, অনেক আমার দুঃখে করে পড়াইছি, আর আমি এখন নমস্কার জানাই আপনাদের। হয়, ইতিমধ্যে শুনিলে মাতৃ আজি আনন্দিত হৈ পৰিছে পুত্ৰৰ ফলাফলক লৈ, কিয়নো তেখেতে বৰ কষ্টেৰে পুত্ৰক ডক্টৰ পঢ়িবলৈ আগবঢ়াই দিছিলে আৰু আজি পুত্ৰ ডক্টৰ। আৰু এগৰাকী চিকিৎসকৰ মাতৃ, তাৰ পিছতো কিন্তু আজি তেখেতে ভাগি পৰিছে, কিয়নো তেখেতে আনন্দত ভাগি পৰিছে আৰু তেখেতৰ যেন মুখৰ মাত হেৰাই গৈছে। কি ক'ব, কি সম্বোধন কৰিব আজি এই অঞ্চলবাসীক। আৰু এই খবৰ পাই ইতিমধ্যে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় উপ সভাপতি সহিতে কেইবাগৰাকী নেতা আহিছে। আমি তেখেতলোকৰ পৰাও কিছু কথা জানিম। কি ক'ব আজিৰ দিনটোত, অনুভৱ কেনেকুৱা? অনুভৱটো পিতৃ মাতৃক চোৱাৰ পিছত আৰু যিজন বিশালক চোৱাৰ পিছত আমিও আৱেগিক হৈ পৰিছোঁ। তাৰমানে যেনেকুৱা ধৰণৰ মাতৃগৰাকী নিজৰ কথাখিনি প্ৰকাশ কৰিছে, আচলতে প্ৰত্যেকজন মাতৃয়ে আচলতে নিজৰ পুত্ৰৰ যেতিয়া মানে কৃতকাৰ্যতা লাভ কৰে কিবা এটা দিশত, তেতিয়া তেনেকুৱা ধৰণৰেই উপলব্ধি হয় আৰু অনুভৱটো তেনেকুৱা হয়। আমি কিন্তু অসম স্বাধীনতা ছাত্ৰ সন্থাই এটা ভাল লাগিছে পিতৃয়ে যেতিয়া কৈছে যে আমাৰ TGLৰ কোটাতে, তাৰমানে সেইটো আমি দাবী কৰিছিলোঁ অসম স্বাধীনতা ছাত্ৰ সন্থাই। আজি প্ৰতিটা বছৰে আমি 30টা কৰি ডক্টৰ দি আছোঁ। আশা কৰিম আগন্তুক দিনত এনেকুৱা বিশালৰ নিচিনা সম্পদ
আচলতে আমি সম্পদটোৱে আচলতে কি জাতিটো পৰিকল্পিতভাৱে অৱহেলিত। আমাৰ চাহ জনগোষ্ঠীয় জাতিটোৱেই পৰিকল্পিতভাৱে অৱহেলিত আৰু এনেকুৱা ধৰণৰ সম্পদখিনিয়ে যদি ওলাই আহে তেতিয়াহে আমি বৃহৎ অসমীয়া জাতিৰ লগত খোজ মিলাই আগুৱাব পাৰিম আৰু আশা কৰিম আগন্তুক দিনত বিশালে যাতে চিকিৎসা সেৱাটো তেনেকুৱা ধৰণৰ মানে উদাৰ মনেৰে যাতে আমাৰ জনগোষ্ঠীৰ ক্ষেত্ৰত বিশেষ কৰি আমাৰ জনগোষ্ঠীৰ যিসকল যায় তেখেতসকলে লেংগুৱেজ প্ৰব্লেম হয় বা নিজৰ কথাখিনি ভাৱখিনি প্ৰকাশ কৰিবৰ কাৰণে ডক্টৰৰ ওচৰত অসুবিধা পায় এই তেখেতে যদি নিজৰ ঘৰুৱা লেংগুৱেজ আমাৰ যিবিলাক থাকে মানে তেনেকুৱা ধৰণৰো যদি কথা পাতিলে মানে যিসকল ৰোগী থাকে তেখেতসকলে ফৰকাল মনত তেখেতসকল মনৰ শ্বেয়াৰ কৰিলে কথাখিনি ফৰকাল হ'ব আৰু দ্বিতীয়তে পিতৃ মাতৃক ধন্যবাদ জনাইছোঁ পিতৃ মাতৃয়ে তাৰমানে কি কৰিছে আপুনি জানে বাগানত থাকি পেলাই ডক্টৰৰ সপোন দেখাটো আৰু তাক বাস্তৱ ৰূপ দিয়াৰ কাৰণে পিতৃ মাতৃয়ে সহযোগ কৰাটো এটা ডাঙৰ কথা আৰু বিশালৰ যি এম্বিশ্যন যি মানে মনোবল সেই মনোবলক তাৰমানে আমি কৃতজ্ঞতা জনাইছোঁ আৰু পিতৃ মাতৃৰ যি সহযোগিতা তাক ধন্যবাদ জনাইছোঁ হয় ইতিমধ্যে শুনিলে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতা মোহন তাঁতীও আজি আনন্দিত হৈ পৰিছে আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ আৰু এগৰাকী নেতা আছে তেখেতৰ পৰা আমি চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম আপুনি যিটো অঞ্চলৰ বাসিন্দা এই অঞ্চলৰে যুৱক বিশাল মহানন্দই আজি MBBS ডক্টৰ হিচাপে স্বীকৃতি পাইছে আপোনাৰ অনুভৱ কেনেকুৱা হয় মোৰ অনুভৱ খুবেই ভাল আৰু মই বিশালক ইয়াৰ পৰা আৰ্চাৰ মজিয়াৰ পৰা মই ধন্যবাদ দিব বিচাৰিছোঁ তেওঁ আমাৰ জনগোষ্ঠীটোৰ কাৰণে এটা গৌৰৱ কঢ়িয়াই আনিছে আৰু মই আমাৰ জনগোষ্ঠীৰ ছাত্ৰ ছাত্ৰীক মই এটা কথা ক'ব বিচাৰিছোঁ যে আপোনালোকে নিটৰ কাৰণে এপিয়াৰ হৈ প্ৰত্যেক বছৰে আপোনালোকে ডক্টৰ হৈ ওলাই আহক তাৰ কামনা কৰিছোঁ আৰ্চাৰ মজিয়াৰ পৰা ধন্যবাদ হয় ইতিমধ্যে শুনিলে আজি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিগৰাকী নেতাৰ এটাই সপোন তেখেতলোকৰ যি সংৰক্ষিত আসন এই সংৰক্ষিত আসনত যিসকল চাহ জনগোষ্ঠীয় ল'ৰা ছোৱালী আছে তেখেতলোকে আহক আৰু একোগৰাকী চিকিৎসক হৈ ওলাই আহক আৰু এই সংগ্ৰাম তেখেতলোকে অব্যাহত ৰাখিছে আৰু এই সংগ্ৰামৰে যেন প্ৰতিফলন ঘটি আছে এতিয়া প্ৰতিটো স্তৰতে আৰু ইয়াতে আছে এতিয়া মূল ব্যক্তিগৰাকী আমি তেখেতৰ ওচৰলৈ যাম যাক লৈ আজি ইয়াত এক আনন্দময় পৰিৱেশ এক উৎসৱমুখৰ পৰিৱেশ আৰু সমগ্ৰ জুলীয়া অঞ্চলত এতিয়া যেন এক আনন্দৰ বন্যা বৈছে আৰু সেই মূল ব্যক্তিগৰাকী হৈছে বিশাল মহানন্দ আৰু বিশাল মহানন্দৰ পৰা আমি কিছু কথা জনাৰ চেষ্টা কৰিম প্ৰথমতে আমাৰ অসম সংবাদ 24 ঘণ্টাৰ মজিয়াত আপোনাক আদৰণি জনাইছোঁ আৰু আজি আপুনি এগৰাকী MBBS ডক্টৰ হিচাপে স্বীকৃতিপ্ৰাপ্ত ডক্টৰ হিচাপে স্বীকৃতি পাইছে কি ক'ব আজি দিনটোত প্ৰথমতে মই আপুনি আজি যে আমাৰ ঘৰলৈ আহিছে আপোনাৰ ইমান মূল্যৱান সময় ওলাই ইয়ালৈ আহিছে তাৰ বাবে মই আপোনাক আন্তৰিকভাৱে ধন্যবাদ জনাইছোঁ আৰু মোৰ কি হৈছিল যে নিটৰ জাৰ্ণিটো মই যদি আপোনাক জনাওঁ নিটত মোৰ 12ৰ পিছত যেতিয়া আমাৰ টাইমত কি হ'ল আমাৰ লকডাউন আমাৰ 2020ত যেতিয়া লকডাউন হ'ল তেতিয়া আমাৰ নিটটো পষ্টপণ্ড হৈ গ'ল তেতিয়া মই ভাবিছিলোঁ যে নিট নিদিওঁ বুলি তেতিয়া JEEৰ কাৰণেও প্ৰিপেয়াৰ কৰিছিলোঁ মই আৰু তেতিয়া কি হ'ল JEEটো ওলাইছিল মোৰ বাৰু কিন্তু অলপ সমস্যা হোৱাৰ কাৰণে মই JEEত এডমিশ্যন নল'লোঁ আৰু পিছত আকৌ নিট দিলোঁ নিট দিয়াত তেতিয়া আমাৰ এই লকডাউনৰ কাৰণে আমাৰ কাউন্সেলিং অফলাইন হ'ল আৰু তেতিয়া কি হ'ল আমাৰ TGL কমিউনিটিত মোৰ ৰেংক ক'ব গ'লে তেতিয়া মোৰ একদম লাষ্টত আহিছিল তো তেতিয়া মই পোৱাৰ পিছত মোৰ MBBS জাৰ্ণিটো বহুত কষ্টকৈ ওলালোঁ MBBSও 4.5 ইয়াৰ্ছ বহুত কষ্টকৈ ওলাই পিছত এতিয়া যেতিয়া পৰীক্ষা দি যেতিয়া ওলাই আহিলোঁ তেতিয়া বহুত ৰিলিফ পালোঁ ৰিলিফ পাই মানে যোৱাকালি যেতিয়া ৰিজাল্ট দিলে তেতিয়া অলপ মানে এনেকুৱা লাগিল যে এতিয়া মানে অলপ ছেটেল হৈছোঁ আগতকৈ এতিয়া অলপ ষ্টেবল হৈ গ'লোঁ আৰু মোৰ ফিউচাৰ জেনেৰেশ্যন যিমান মোৰ ছুপাৰ জুনিয়ৰকেইটাক এটাই বস্তু ক'ব বিচাৰোঁ যে এতিয়া কম্পিটিশ্যন বাঢ়ি গৈছে সেইকাৰণে এতিয়াৰ পৰাই প্ৰিপেয়াৰ কৰাটো প্ৰয়োজন আৰু যাতে নিটৰ বা JEEৰ বাবে কোচিঙৰ কিবা আমাৰ কমিউনিটিৰ ষ্টুডেণ্টৰ কিবা যদি হেল্প কৰিব পাৰে এই চেনেলৰ থ্ৰুদি সেইটোৱে মই বিচাৰোঁ ধন্যবাদ
হয়, ইতিমধ্যে শুনিলে আজি উৎফুল্লিত হৈ পৰিছে বিশাল মহানন্দ আৰু বিশাল মহানন্দক লৈ এক উৎসৱমুখৰ পৰিৱেশ জুলীয়া চাহ বাগিচাত আৰু বিশাল মহানন্দৰ দৰে সকলোৱে আগবাঢ়ি যাওক আৰু এগৰাকী সুচিকিৎসক হিচাপে সকলোৱে নিৰ্বাচিত হওক আৰু সকলোৱে স্বীকৃতি পাওক, আমিও তাৰে কামনা কৰিছোঁ। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টাৰ এই বিশেষ সম্প্ৰচাৰ চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই জুলীয়া চাহ বাগিচাৰ পৰাই সকলোলৈ অভিবাদন জ্ঞাপন কৰিছোঁ।